নমস্কাৰ স্বাগতম দা মৰ্নিং শ্ব' ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আজি অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিন প্ৰশ্নোত্তৰ শিতানেৰে ইতিমধ্যে আৰম্ভ হৈছে বিধানসভাৰ কাৰ্যসূচী আজিও বিভিন্ন বিষয়ক লৈ সদন উত্তাল হোৱাৰ আছে সম্ভাৱনা আজি বিধানসভাত উত্থাপন হ'ব 4খনকৈ সংশোধনী বিধেয়ক বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিব বিধেয়ককেইখন 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট আৰু মুহূৰ্তত মুম্বাইলৈ গৈছো অসম বিধানসভাৰ মজিয়ালৈ এই সুযোগটো দিব লাগে সকলোকে এইটো মই আপোনাক বিবেচনা কৰিবলৈ অনুৰোধ কৰিছোঁ এই বিষয়ত বিএছএৰ কোনো প্ৰয়োজন নাই স্যাৰ আণ্ডাৰ ৰুল 300 স্যাৰ সমূহ মই মন্ত্ৰী মহোদয়ক সংৰক্ষণ কৰা আৰু উন্নতকৰণৰ কাৰণে মই অনুৰোধ জনালোঁ বিশেষকৈ আপোনালোকে অধ্যক্ষ ডাঙৰীয়া মই তেখেতৰ উত্তৰটো দিবই পাৰিম এই মুহূৰ্তত 3খন বড়ো পেপাৰক আমি এডভাৰটাইজমেণ্ট দি আছোঁ আৰু এডভাৰটাইজমেণ্ট বহুৱাৰ কথা কৈছিল কি ক'লে নেক্সট মানে সকলো এডভাৰটাইজমেণ্টত যাতে বড়ো ভাষাৰ কাকততো যায় দিয়া আছে অলৰেডি দিয়া আছে 3খনক অলৰেডি দিয়া আছে কমলক্ষ মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ৰ উত্তৰত পালোঁ অসমীয়া কাকতত 13খনত দিয়া হয় ইংৰাজী কাকতত 9খন বাংলাত 6খন আৰু হিন্দীত 4খন অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নটো এনেকুৱা আছিলে যে মাননীয় মন্ত্ৰী মহোদয় জানে যে বৰাকৰ অফিচিয়েল লেংগুৱেজটো বাংলা এইটো কাৰণে যিবোৰো এডভাইজমেণ্ট দিয়া হয় আমি চাইছোঁ কেতিয়াবা বেংগলীত দিয়া হয় অধিকাংশ সময়ত অধ্যক্ষ মহোদয় বেলেগ লেংগুৱেজত যায় এইটো কাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম আগন্তুক দিনত যেতিয়া যায় তেতিয়া বেংগলী লেংগুৱেজত এই বেংগলী পেপাৰ যাব লাগে ছেকেণ্ডলি মই এটা অনুৰোধ কৰিম অধ্যক্ষ মহোদয় যে আমাৰ 6খন পেপাৰ আছে বেংগলী পেপাৰ আছে কেতিয়াবা আমি চাওঁ যে 2খন পেপাৰত এডভাইজমেণ্ট দিলে 4খন পেপাৰত এডভাইজমেণ্ট নিদিলে এইটো কাৰণে সিহঁতৰ মাজত এটা কাজিয়া হৈছে এইটো কাৰণে যেতিয়া এনলিষ্টেড যেতিয়া আছে 6খন পেপাৰত যাব লাগে আৰু লাষ্টলি এটা অনুৰোধ কালি আমি চাইছিলোঁ যে আমাৰ মাজত কিবা হৈছিল এই কথাটো চেষ্টা কৰি দিব লাগে যাতে আমাৰ এটা ভাল থাকে প্ৰথম কথা হ'ল বেংগলী মাধ্যমত আমি দিওঁ আৰু সেইটোত আৰু চিৰিয়াছ হ'ম তেখেতৰ উত্তৰটোত আপুনি সন্তুষ্ট হৈছেনে বেংগলী ভাষাত আমি এড দিওঁ ক'ৰবাত যদি অসমীয়াত যায় গ'লে বাৰু ইমান বেয়া পাব নালাগে কিন্তু ঠিক আছে কিন্তু বৰাকৰ পেপাৰত বেংগলী মাধ্যমত দিবলৈকে চেষ্টা কৰিম বা চিৰিয়াছ হ'ম ছেকেণ্ড তেখেতে ক'লে যে এডভাৰটাইজমেণ্ট কোনোবা পেপাৰত পায় কোনোবা পেপাৰত নাপায় এটা কথা ডেফিনেটলি হয় যে কোনোবা পেপাৰ কম চলে কোনোবা পেপাৰ বেছি চলে কিন্তু আমি সকলোকে দিবলৈকে চেষ্টা কৰোঁ এইবাৰ আগতকৈ বাজেটো বঢ়াবলৈকে চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে ভাল খবৰ আগতকৈ বাজেটো বঢ়াবলৈ চেষ্টা কৰিছোঁ এডভাৰটাইজমেণ্টৰ আমাৰ কাৰণে ভাল খবৰ গতিকে সেইটোও চিন্তা কৰিব নালাগে সেইখিনিও চিন্তা কৰিম আৰু 3 নম্বৰ যিটো কথা কৈছে সেইটো উত্তৰো এতিয়া আপুনি আৰু সদনত আনিবই নালাগিছিল কালি এইটো আমি ছল্ভ কৰিছোঁ 43 question number 43 Honorable Minister অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত দিয়া আছে আৰু ইয়াছিল বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি সম্প্ৰচাৰ অব্যাহত ৰাখিম তাৰ পূৰ্বে আহিছোঁ অন্যান্য কেইটামান খবৰ মাজলৈ বিধায়ক অখিল গগৈ সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত দাখিলৰ পূৰ্বে সংবাদমেলত ৰাজহুৱা কৰাৰ অভিযোগ বিজেপিৰ বিধায়ক মানৱ ডেকাৰ অখিল গগৈৰ এনে কাৰ্যক লৈ সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় নতুন বিধায়কে কিবা কোৱাৰ আগতে শিকি ল'ব লাগে বুলি অখিল গগৈ কটাক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকাৰো আনহাতে সদন আন্দোলনৰ বাবে নহয় বুলি মন্তব্য কৰে জয়ন্ত মল্লবৰুৱাই যিমান ডাঙৰ মানুহ নহওক সদনততো নতুন গতিকে শিকি ল'ব লাগে মানে মন্ত্ৰী এজনে ইয়াতে নিদিয়ালৈকে সেইটো অফিচিয়েলি ডিছকাশ্যনটো কোৱেশ্যনেবল পিছতে হ'লে ভাল হ'ব এইটো বাহিৰত যাতে এইটো ৰুলছ এণ্ড প্ৰচিডিউৰ বাহিৰত ছেকশ্যনৰ মতে হয় এই কাৰণে না মই নাজানো ৰুলছ এণ্ড প্ৰচিডিউৰ কোনটো ছেকশ্যনৰ মতে হয় অধ্যক্ষ মহোদয় ৰুলছ এণ্ড প্ৰচিডিউৰ কোনটো ছেকশ্যনৰ মতে হয় আপুনি কোনটো প্ৰেছ কনফাৰেন্স দিলে যদি আপুনি দিছে আপুনি মই কোনো কোনোবা সাংবাদিকে কিবা প্ৰশ্ন কৰিছে তাৰ বাহিৰে মই কোনো প্ৰেছ কনফাৰেন্স ইয়াত ক'ত দিম দুই নম্বৰ আপুনি ক'ব নোৱাৰে ভালকে পঢ়ক আপুনি জোৰ কৰিলে নহ'ব অধ্যক্ষ মহোদয়ে মোক জনাই দিয়ক অধ্যক্ষ মহোদয়ে মোক জনাই দিয়ক অধ্যক্ষ মহোদয়ে মোক কথাটো জনাই দিয়ক কোনটো ছেকশ্যনত আছে কথাটো জনাই দিলে মই কৰিম সেইটো অনাৰেবল LOP কৈ আছে
অনাৰেবল এলপি কৈ আছে অধ্যক্ষ আৰু মহোদয়, এটা কথা- অনাৰেবল এলপিয়ে কৈ আছে যিখিনি দেখা পাইছোঁ কেতিয়াও কিন্তু কুৱেশ্যনৰ এনচাৰটো আগতে পোৱা নাই, কাৰণ এইটো এছেম্বলিৰ সচিবালয়ৰ হয়, সেই গতিকে ইয়াতহে লে কৰে। কিন্তু কুৱেশ্যনটো পাওঁ, এতিয়া কেনেকৈ এজন বিধায়কে কৈছে কুৱেশ্যনৰ এনচাৰটো আগত গৈ পালে, সেইটো আপুনি চাব লাগিব, সেইটো চাই ল'ব যদি সঁচা হয়, আৰু নহয় যদিতো এইটো কোনো ইছ্যুৱে নহয়, কাৰণ কুৱেশ্যনটো পোৱা যায় কিন্তু এনচাৰটোতো পোৱা নাযায়, উত্তৰ পোৱা নাযায়। আজি এগৰাকী বিধায়কে কৈছে যে উত্তৰটো বাহিৰত টিভিত টেলিকাষ্ট হৈছে, এইটো আমি চাব লাগিব এইটো কথা। পাব্লিক হ'ব নালাগে, কিন্তু আমি কিন্তু আজিলৈকে পোৱা নাই। এই ছেশ্যনৰো 3টা কুৱেশ্যন এনচাৰ গৈছে, আজিলৈকে আমাৰ উত্তৰ পোৱা নাই। অনাৰেবল সদস্য স্যাৰ পইণ্ট অফ অৰ্ডাৰটো কুৱেশ্যনৰটো গৈ আছে পইণ্ট অফ অৰ্ডাৰটো কুৱেশ্যনৰটো হ'ব লাগে বুজি পাইছো না স্যাৰ প্ৰত্যেক দিন এইটো হৈ আছে এতিয়া ইট ইজ নট টাইম এইটো হয় ছাৰ আমাৰ যিটো নহয় স্যাৰ ইট ইজ নট টাইম অফ পইণ্ট অফ অৰ্ডাৰটো আপোনাৰ কুৱেশ্যন এইটো পৰম্পৰা এখন বিধানসভাৰ পৰম্পৰাগতে আপুনি উঠাব পাৰে এইটো এখন বিধানসভা কেতিয়া উঠাব পাৰে আগতে আমি পইণ্ট অফ অৰ্ডাৰ হ'লে আমাকতো ক'বলৈ নিদিয়ে পৰম্পৰা আজি ইমান সময় কেনেকৈ ক'বলৈ দিলে পৰম্পৰা ভাল হয় আমাক পইণ্ট অফ অৰ্ডাৰ উঠাবলৈ নিদিয়ে নোৱাৰে পাছত পইণ্ট অফ অৰ্ডাৰ আমাৰ কুৱেশ্যনৰ পাছত পইণ্ট অফ অৰ্ডাৰ উঠালে দলপতিয়ে আছে বাহিৰত ক'ব নোৱাৰে সন্মানীয় সদস্যসকল সন্মানীয় সদস্যসকল মই জানো আপোনাৰ লাইনতে কৈ আছে আপোনাৰ মই জানো সন্মানীয় সদস্য মই জানো মই অলৰেডি ক্লিয়াৰিফিকেশ্যন দিছোঁ হাউচত যে আমাৰ সদস্য আপুনি বহক নহয় মই ক্লিয়াৰিফিকেশ্যন দিব খুজি আছোঁ সেইটো দিয়া হৈছে মই কৈছোঁ কাক দিয়া হৈছে যিবিলাক কুৱেশ্যনাৰ যাহাতে শুনকচোন শুনাৰ ধৈৰ্য নাথাকিলে কেনেকৈ হ'ব গতিকে শুনাৰ ধৈৰ্য থাকিব লাগিব তেতিয়াহে খবৰ আমি দি যাম দ্য মৰ্ণিং শ্ব'ত সময় হৈছে এটি বিৰতিৰ দ্য মৰ্ণিং শ্ব' কোভিড পৰিস্থিতি উন্নত নোহোৱা দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে কেইবাখনো জিলাত বিশেষকৈ গোলাঘাট বিশ্বনাথ শোণিতপুৰত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আনহাতে যোৰহাট জিলাৰ পুনৰ দুদিনৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়ত বন্ধ আছে গেলামালৰ দোকান ফল মূলৰ দোকান লগতে পাচলিৰ দোকানো ইফালে ৰাইজ যাতে বিনা কাৰণত ওলাই আহিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী লকডাউনৰ সময়ছোৱাত ফুট মাৰ্চ কৰিছে আৰক্ষীয়ে আৰু অৰ্ধসামৰিক বাহিনীয়ে লকডাউনৰ সময়সীমা 2টা দিনৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে আৰু আমি দেখুৱাইছোঁ কেনেদৰে আচলতে বিনা কাৰণত ৰাইজক নাহিবলৈ আহ্বান জনোৱা হৈছে সমান্তৰালভাৱে ফুট মাৰ্চৰ এই দৃশ্য আমি দেখুৱাইছোঁ যদি এতিয়া দেখিবলৈ পোৱা গৈছে যে কোভিড পৰিস্থিতি যিটো উন্নত হোৱা নাই তাৰ বাবে মাইক যোগে এনেদৰে জনতাক সাৱধান হ'বলৈ প্ৰশাসনে অনুৰোধ জনাইছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিশেষকৈ গোলাঘাট বিশ্বনাথ শোণিতপুৰত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে যোৰহাট জিলাৰ পুনৰ দুদিনৰ বাবে লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে লকডাউনৰ সময়ছোৱাত বন্ধ আছে গেলামালৰ দোকান ফল মূলৰ লগতে পাচলিৰ দোকান দেৱাশিষ গৌতম পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ সৈতে দেৱাশিষ আপোনাৰ কাষলৈ আহিছোঁ সৰুপথাৰৰ পৰা আপুনি দেখুৱাওক যে লকডাউনৰ সময়সীমা যিহেতু 2টা দিন দিয়া হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান যোৰহাটতো 2 দিন বৃদ্ধি কৰি দিয়া হৈছে সামগ্ৰিকভাৱে আমি আপোনাৰ পৰা শেহতীয়া কোভিড পৰিস্থিতিৰ সন্দৰ্ভত জানিব বিচাৰিম হয় ৰশ্মিতা দুদিনৰ বাবে যিহেতু গোলাঘাট জিলা সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰা হৈছে আৰু এই সময়ছোৱাত সম্পূৰ্ণ বন্ধ হৈ পৰিছে গোলাঘাট জিলাখন আৰু কেৱল ফাৰ্মেচী আৰু গাখীৰৰ বাহিৰে সকলো বন্ধ হৈ পৰিছে কিন্তু লকডাউন দিয়াৰ পিছতো কিন্তু গোলাঘাট জিলাত ৰশ্মিতা শেহতীয়াভাৱে কোভিড পৰিস্থিতি বিশেষ উন্নত হোৱা নাই কালিৰ দিনটোত 332জন নতুনকৈ আক্ৰান্ত হৈছিল কোভিড পজিটিভ হৈছিল আৰু পৰহি দিনটোত আক্ৰান্ত হৈছিল 266জন তাৰ আগদিনাখন তেনেকৈ দেওবাৰ থাকে দেওবাৰ দিনত সৰ্বসাধাৰণ কোভিড টেষ্ট যথেষ্ট কম হয় কিন্তু কম হোৱাৰ পিছতো 165জন লোক আক্ৰান্ত হৈছিল সেয়ে এটা কথা পাৰি যে কোভিড পৰিস্থিতি কিন্তু বৰ্তমানে গোলাঘাট উন্নত হোৱা নাই বিশেষকৈ গোলাঘাটৰ চহৰ অঞ্চলসমূহত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰিছে প্ৰচেছন কৰিছে সজাগতা ৰেলী উলিয়াইছে কিন্তু এই অঞ্চলসমূহ যিবোৰ নগৰ অঞ্চলত কৰা হৈছে নগৰ অঞ্চলত কিন্তু ইতিমধ্যে কোভিড আক্ৰান্ত হাৰ বহুত কম যথেষ্ট কম হৈছে কিন্তু গ্ৰাম্যাঞ্চলত কোভিড আক্ৰান্ত সংখ্যা সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে কিন্তু গাঁৱৰ অঞ্চলত আৰক্ষীয়ে গৈ তেনেধৰণৰ কঠোৰ ব্যৱস্থা কিন্তু এতিয়ালৈকে লোৱা নাই আৰু আৰক্ষীয়ে যিধৰণে গাঁৱত গৈ গাঁৱৰ ৰাইজসকলৰ যিসকল কোভিড নীতি নিয়ম অমান্য কৰিছে তেওঁলোকৰ বিষয়ে
বিৰুদ্ধে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল লোৱা পৰিলক্ষিত হোৱা নাই আৰু সেইকাৰণে দিনক দিনে গোলাঘাট জিলাৰ পৰিস্থিতি অধিক বেয়ালৈ গতি কৰিছে। মোৰ লগত বৰ্তমান আছে গোলাঘাট জিলাৰ এজন সাংবাদিক। মই তেওঁৰ ওচৰৰ পৰা জানিব বিচাৰিছোঁ, দাদা কওকচোন, গোলাঘাট জিলাৰ যিটো শেহতীয়া পৰিস্থিতি উন্নত হোৱা নাই, লকডাউন দিয়া হৈছে 2 দিন 7 দিনা ফুল কণ্টেইনমেণ্ট হোৱা হৈছে, তাৰপিছতো কিন্তু পৰিস্থিতি উন্নত হোৱা নাই, কি ক'ব আপুনি? আপুনি এতিয়া ক'লে ধৰক আপুনি যোৱাকালি তথ্যটো দিলে, আমি যিটো চৰকাৰী মতে যিটো তথ্য পাইছোঁ চৰকাৰী সূত্ৰৰ মতে, যোৱাকালিলৈকে ধৰক 1 এপ্ৰিল 2021 পৰা 13 জুলাই যোৱাকালি 5টা বজালৈকে, আবেলি 5টা বজালৈকে আপোনাৰ টোটেল পজিটিভ কেছ দেখাইছে গোলাঘাট ডিষ্ট্ৰিক্টত 1686 আৰু আমাৰ ব্লকত 232 আৰু সৰুপথাৰত 54। যোৱাকালি 5টা বজালৈকে সৰুপথাৰত 54জন নতুনকৈ আকৌ ক'ভিডত আক্ৰান্ত হ'ল। গতিকে আমি এই পৰিস্থিতিত আমি চৰকাৰৰ যিখিনি নিয়ম নীতি আছে, চৰকাৰৰ লগত সংঘবদ্ধভাৱে আমি যুঁজিব লাগিব, যাতে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা, জিলাখনৰ পৰা আমি এই মহামাৰীটো আঁতৰাব পাৰোঁ। আৰু এই মহামাৰীটোৱে আমাক আৰ্থিকভাৱে যথেষ্ট দুৰ্বল কৰিছে। বিভিন্ন মানুহৰ ইনকাম, মানুহৰ আয়, মানুহৰ বন্ধ হৈ গৈছে, উপায় বন্ধ হৈ গৈছে। গতিকে ইয়াৰ লগত যুঁজিব নোৱাৰোঁ। গতিকে আমাৰ আৰ্থিকভাৱে আমি দুৰ্বল হৈ যাম। আৰ্থিকভাৱে দুৰ্বল হ'লে পৰিয়ালো দুৰ্বল হ'ব। গতিকে এইখিনি আমি ব্যৱস্থা কৰি পেলাই নিজে আমি সজাগ হ'ব লাগিব। আমি ধৰক চৰকাৰী নিয়ম নীতি যিখিনি আছে, মাস্ক পৰিধান কৰিব লাগিব, চেনিটাইজেশ্যন কৰিব লাগিব, আমি হাত ধুব লাগিব বাৰে বাৰে, আৰু অপ্ৰয়োজনীয়ভাৱে ঘূৰা ফেৰা এইবিলাক কৰা বন্ধ কৰিব লাগে। আৰু চৰকাৰে যিহেতু ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে, চবে ভেকচিন ল'ব লাগে। চব জেগাত স্কুলে ভেকচিন দি থকা হৈছে। এইবিলাক খবৰ আমি বিভিন্ন সূত্ৰে মানুহে গম পায়। সেইখিনি ভেকচিন লৈ পেলাই নিজক সজাগ কৰি ৰাখিব লাগিব। আৰু এটা উপায় আছে, যদি আমি প্ৰতিবেলা ৰাতিপুৱা গধূলি আমি গৰম পানী সেৱন কৰিব লাগে, আমি অলপ শৰীৰ চৰ্চা কৰিব পাৰোঁ। আজি এতিয়া আমি চবে ঘৰত আছোঁ, ৰাতিপুৱা যদি শৰীৰ চৰ্চা কৰোঁ। দেখা গৈছে যে বিশেষকৈ গ্ৰাম্য অঞ্চলত যথেষ্ট বৃদ্ধি পাইছে। আৰু ভেকচিনৰ কথাটো যিহেতু উল্লেখ কৰিছে আপুনি, ভেকচিনৰ সময়তো দীঘলীয়া শাৰীৰ পৰা দেখিছোঁ, য'ত কোনো সামাজিক দূৰত্ব বনা নাই, যিবোৰ SOP বনা নাই। এই ভেকচিনৰ ক্ষেত্ৰতো এইসমূহ দেখা গৈছে, কি ক'ব আপুনি? ভেকচিনৰ সময়ত আমাৰ য'ত ভেকচিন দিয়া হয় তাত সেইখিনি ব্যৱস্থা কৰিব লাগে। আমি ভেকচিনত আমিও দেখা পাইছোঁ, ভেকচিনত সামাজিক ডিষ্টেঞ্চটো যিটো মেইনটেইন কৰি মানুহে গা লাগি পেলাই মানুহে লাইন। গোলাঘাটৰ পৰা তেওঁ ইতিমধ্যে জনাইছে যে জনতা কেনেদৰে সজাগ হ'ব লাগে। আৰু গোলাঘাটতো বৰ্তমান যিটো দুটা দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে, গতিকে দেখিবলৈ পোৱা গৈছে যে পৰিস্থিতি কিন্তু এতিয়াও উন্নত হোৱা নাই গোলাঘাটত। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম। গহপুৰৰ পৰা আছে পলাশ ফুকন। পলাশ, আপোনাৰ কাষলৈ আহিছোঁ, আৰু কেনেধৰণৰ পৰিস্থিতি বৰ্তমান গহপুৰত দেখিবলৈ পোৱা গৈছে? হয়, নিশ্চয়কৈ মই বৰ্তমান গহপুৰ নগৰত উপস্থিত আছোঁ। আৰু ইতিমধ্যে গহপুৰ নগৰৰ সকলো দোকান পোহাৰ অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰাখিছে, যি গেলামালৰ দোকানেই হওক বা শাক পাচলিৰ দোকান। আৰু মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত গহপুৰ নগৰৰ মাজমজিয়াৰ পৰিৱেশ। আৰু ইয়াত যিহেতু লকডাউন চলি আছে, সম্পূৰ্ণ কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। আৰু যিহেতু দিনক দিনে বৃদ্ধি পাই আছে ক'ভিড আক্ৰান্তৰ সংখ্যা, আৰু এয়া নিমাও পৰিৱেশে বিৰাজ কৰিছে বুলি ক'ব লাগিব। আৰু যিহেতু কোনো লোক ওলাই অহা নাই বিনা কাৰণত, আৰু যিসকল লোক ওলাই আহিছে তেওঁলোকক কিন্তু আৰক্ষীয়ে সোধপোছ কৰিছে, কাৰণ আৰক্ষীয়ে টহল দি আছে, যান বাহন আৰক্ষীয়ে নিজৰ কৰ্তব্য সম্পাদন কৰি আছে গহপুৰ মহানগৰীত। আৰু বিভিন্ন সময়ত পূৰ্বৰ দিনসমূহত দেখা গৈছিল যে বহু লোক কিন্তু এনেই অবাবত ওলাই সোমাই ঘূৰি ফুৰে, যাৰ পৰিপ্ৰেক্ষিতত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছিল আৰক্ষী প্ৰশাসন, আৰু লোকসকলক বুজাইছিল। আৰু এতিয়া দেখা গৈছে আজিৰ দিনটোত কিছু লোক কিন্তু কম পৰিমাণে ওলাই আহিছে, বিনা কাৰণত ওলাই অহা নাই। অত্যাৱশ্যকীয় সামগ্ৰী যি 10খন দোকান ইতিমধ্যে গহপুৰ ৰাইজৰ সুবিধাৰ্থে খুলি দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা। আৰু যি অত্যাৱশ্যকীয় যান বাহন 2-এখন চলি আছে। এগৰাকী যান বাহন আৰক্ষী বিষয়া আছে, আমি ছাৰৰ পৰা জানিব বিচাৰিছোঁ। ছাৰ, কওকচোন গহপুৰত কেনেদৰে আপোনালোকে চোৱা চিতা কৰি আছে, যিহেতু দিনক দিনে ক'ভিড আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে, পৰিস্থিতি উদ্বেগজনক হৈছে, কি ক'ব? SOP যিটো বৰ্তমান SOP চলি আছে, SOPতে আমি পূৰা টনকৈ পূৰা মানুহ চোৱা চিতা কৰি আছোঁ, কোনো বাহিৰলৈ ওলাই অহা নাই। আমি ৰাইজক আহ্বান জনাইছোঁ যে ৰাইজ ভালে কুশলে থাকক, ঘৰতে থাকক, আৰু সুস্থ শৰীৰে ভালকৈ ঘৰতে থাকক, সেইখিনি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছোঁ। বিভিন্ন সময়ত দেখা যায় গহপুৰ নগৰত কিন্তু একাংশ লোক অবাবত ঘূৰি ফুৰা দেখা যায়, তেনে লোকসকলৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আমি তেওঁলোকৰ কাৰণে আমি SOP যিটো নিয়ম নীতি, আমি যেনেকৈ আইন যান বাহনৰ আমাৰ যি ফাইন বিহিব লাগে সেই অনুপাতে তেওঁলোকক আমি বিহিছোঁ। আৰু সেই তেনেকৈ আমি এতিয়া বৰ্তমান চৰকাৰে দিয়া SOP আমি বৰ্তমান চলাই আছোঁ। আপুনি ভাবেনে যে গহপুৰত কিন্তু দিনক দিনে যিহেতু বৃদ্ধি পাইছে, লোকসকলে কিছু সংখ্যক লোকে কিন্তু মানিব নোখোজে SOP, তেওঁলোকে বিনা কামতো বিভিন্ন সময়ত ওলাই অহা পৰিলক্ষিত হয়, যাৰ বাবে হাৰাশাস্তি ভুগিবলগীয়া হয়, আপোনালোকে কি ক'ব? এইটো আমি সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে ওলাই আহিব নালাগে, আৰু ওলাই অহাৰ কাৰণে আমাৰো হাৰাশাস্তি হৈছে, আমি ইফালে দৌৰিবলৈ সিফালে দৌৰিবলগীয়া হৈছে।
গতিকে তেওঁলোকক আহ্বান জনাইছোঁ ঘৰতে থাকক আৰু ভালকৈ থাকক। হয়, নিশ্চয়কৈ আচলতে এনেদৰে গহপুৰ মহকুমা প্ৰশাসন হওক আৰক্ষী হওক অধিক কঠোৰ হৈ পৰিছে আৰু যি গহপুৰৰ দোকানসমূহ গেলামালৰ দোকানসমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ৰাখিছে আৰু আজি কিছু নিমামা পৰিৱেশ দেখা গৈছে আৰু কিন্তু আমি যদি চাওঁ দৈনিক 40ৰ পৰা 50জন গহপুৰত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে আৰু বিশেষকৈ চাহ বাগিচাসমূহ আছে ভিতৰুৱা গ্ৰামাঞ্চলসমূহ আছে তাত কিন্তু লোকসকলে যি SOP ক'ভিড প্ৰট'কল সম্পূৰ্ণৰূপে মানি চলিব নোখোজে তেওঁলোকৰ বিভিন্ন ব্যস্ততা দেখুৱাই ওলাই আহে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যথেষ্ট উদ্বেগজনক পৰিস্থিতি হৈ আছে গহপুৰ মহকুমাত। নিচক পলাশ আৰু দেখিবলৈ পোৱা গৈছে যে সেনা আৰক্ষী এতিয়া ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে বিভিন্ন প্ৰান্তত যাতে ৰাইজ বাহিৰলৈ আহিব নোৱাৰে আৰু যাতে কঠোৰ হৈ পৰিছে প্ৰশাসন। গতিকে যিখিনি কথা আপুনি জনাইছে যে দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে তাত গাঁওবাসী এতিয়াও সচেতন হোৱা নাই গতিকে ফ্লেগ মাৰ্চ অব্যাহত থাকিব হয়তো সেইসমূহ অঞ্চলত এতিয়া। হয়, নিশ্চয়কৈ গহপুৰ মহকুমাতো আজিৰ দিনটোত ফ্লেগ মাৰ্চ ফুট মাৰ্চৰ কথা আছিল সেনা আৰক্ষীৰ কিন্তু যিহেতু বতৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হৈছে হয়তো পৰৱৰ্তী সময়ত নিশ্চয় সেনা আৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰিব কিন্তু আজি এই মুহূৰ্তত কৰাৰ কথা আছিল যদিও বতৰ আচলতে বিধি পথালি দিছে যথেষ্ট বৰষুণ মুষলধাৰ বৰষুণ আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ফ্লেগ মাৰ্চ কম সময়ৰ বাবে বন্ধ ৰাখিছে আৰু যি গহপুৰৰ উদ্বেগজনক পৰিস্থিতি ক'ভিড আৰু এই গহপুৰৰ ৰাইজে আচলতে বুজি পাব লাগিব কোনো লোক বিনা কাৰণত ওলাই আহিব নালাগে ৰাইজে নিজেই বুজি পাব লাগিব আৰক্ষী প্ৰশাসনে হওক বা স্বাস্থ্য বিভাগ হওক বা মহকুমা প্ৰশাসনে আচলতে ৰাইজক কিমান বুজাব তেওঁলোকে বুজাবহে পাৰে মনাটো সাধাৰণ ৰাইজৰ দায়িত্ব গতিকে সকলোৱে ক'ভিড বিধি ক'ভিড প্ৰট'কল মানি চলিলেহে কিন্তু গহপুৰ মহকুমা ক'ভিড মুক্ত হ'ব পাৰিব। নিশ্চয় পলাশ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু গহপুৰৰ দৃশ্য পলাশে দেখুৱালে য'ত এতিয়া দেখিবলৈ পোৱা গৈছে যে অনিৰ্দিষ্ট কাললৈ গেলামালৰ দোকান শাক পাচলিৰ দোকান এইসমূহ বন্ধ ৰখা হৈছে কিয়নো ক'ভিড পৰিস্থিতি বৰ্তমানো খাম কটা নাই গহপুৰত যিহেতু উদ্বেগজনকভাৱে প্ৰতিদিনতে 40ৰ পৰা 50জন ক'ভিডত আক্ৰান্ত হৈছে গহপুৰত সমান্তৰালভাৱে আমি জনাইছোঁ যে বৰ্তমান বিভিন্ন প্ৰান্তত যোৰহাট গোলাঘাট য'ত বৰ্তমান ক'ভিড পৰিস্থিতি যথেষ্ট শোচনীয় হৈ পৰিছে অৰ্থাৎ প্ৰতিটো দিনতে আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে গতিকে যোৰহাটত 2টা দিন বৃদ্ধি কৰি দিয়া হৈছে লকডাউনৰ সময়সীমা সমান্তৰালভাৱে গোলাঘাট শোণিতপুৰ আদিবোৰ অঞ্চলত এতিয়াও 2টা দিনৰ লকডাউন আজি দিনটোত দেখিবলৈ পোৱা গৈছে যে সেনাই বিভিন্ন প্ৰান্তত এতিয়া ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে বিনা কাৰণত যাতে কোনো লোক ওলাই আহিব নোৱাৰে তাৰ বাবে সেইসমূহ চোৱা চিতা কৰা হৈছে আৰু ইফালে গোৱালপাৰা জিলা সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জোনত আছে অৱশ্যে বন্ধৰ সময়ছোৱাত বজাৰ কৰিবলৈ অহা গাখীৰ পানী গেছ চিলিণ্ডাৰ যোগান চিকিৎসা সেৱা গ্ৰহণৰ বাবে অহা লোকসকলক ৰেহাই দিয়া হৈছে SOP অনুসৰি গোৱালপাৰা আৰক্ষী অধীক্ষক অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে যান বাহনসমূহ ৰাজপথলৈ ওলাই অহাৰ কাৰণ সন্দৰ্ভত সোধা পোছা কৰিছে আৰক্ষীয়ে যান বাহনত এনেই টিঘিলখিলাই ফুৰা লোকক জৰিমনা বিহিছে গোৱালপাৰা আৰক্ষী আৰু পৰিবহণ বিভাগে আগবাইছোঁ এখনৰ পৰা গোৱালপাৰা ৰিংকু দাসৰ ৰিপৰ্ট অন্যতম গোৱালপাৰা জিলা ই কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে 24 ঘণ্টাই দেখা গৈছে গোৱালপাৰাত খাদ্য আইন চলি আছে যিসকল লোকে খাদ্য আইন অমান্য কৰি পেলাই তেওঁলোকৰ দুচকীয়া বা চাৰিচকীয়া বাহনসমূহ লৈ আহিছে সেই বাহনসমূহ কিন্তু ইতিমধ্যে ৰখাই পেলাই যি জৰিমনা দিয়া ব্যৱস্থা কৰিছে আমি দৃশ্য দেখুৱাম নিশ্চয় অসম ধৰক পোনপটীয়াকৈ দেখুৱাইছোঁ গোৱালপাৰা চহৰৰ মাজমজিয়াৰ পৰা দেখুৱাইছোঁ অসম আৰক্ষী বা পৰিবহণ বিভাগে যুটীয়াভাৱে তেওঁলোকে যিসকল লোকে খাদ্য আইন অমান্য কৰি পেলাই ৰাজপথত বাহনসমূহ লৈ আহিছে সেই বাহনসমূহ ৰখাই পেলাই তেওঁলোকে তালাচী অভিযান অব্যাহত ৰাখিছে আৰু কি কাৰণত খাদ্য আইন অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে তাৰ বাবে তেওঁলোকে জৰিমনা বিহা ব্যৱস্থা কৰিছে যিসকল লোকে ইমাৰ্জেঞ্চি সেৱাৰ লগত জড়িত সেই লোকসকলকে ৰাজপথত দেখিবলৈ পোৱা গৈছে আৰু যিসকল লোকে অনাই বনাই এনেই ঘূৰি ফুৰিছে সেই লোকসকলক ৰখাই পেলাই যি জৰিমনা লোৱা বিভিন্ন ব্যৱস্থা কৰিছে আমি দৃশ্য দেখুৱাই আছোঁ নিশ্চয় পোনপটীয়াকৈ দেখুৱাই আছোঁ পুনৰ কিছু আৰক্ষী বিভাগে কৈছে গোৱালপাৰাত খাদ্য আইন চলি আছে আপোনাৰ 24 ঘণ্টাই নিৰাপত্তাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে যিসকলকে যিখিনি ক'ভিড প্ৰট'কল দিয়া হৈছে সেইখিনি মানে ৰাইজক খবৰ নিজাবাদৰ লৈছোঁ এটি বিৰতি